এতিয়া চোৱা বিসৰ্গ যোগ এই ফুট দুটা যদি এনেকৈ দিয়া হয় ইয়াক কয় বিসৰ্গ বাহ বিসৰ্গ মানে এনেকুৱা বাহ বাহ দুখ পুনঃ দুঃসাহস নিঃকিন নিকিন নিঃসহায় অধপাত নিশেষ এইটো ক'বলৈ হয় এটি বিসৰ্গ বুলি কয় বৰ গৰম বা কি বঢ়িয়া লাগিছে চিহ লেতেৰা ঠাই টান কাম পুনঃ কৰিবা নিঃসহায় লোকক সহায় কৰিবা বেয়া কাম কৰিলে অধপাতে যায় দুঃসাহস নকৰিবা মানে কেতিয়াবা চোৱা এইটোত যদি অকল যদি দিয়া থাকে সেইটো বদলি এই যেতিয়া এনেকুৱা দিয়া থাকে এইটো সেই বাহ টাইপৰে হয় বা এনেকুৱা টাইপৰ বিসৰ্গ বুজায় তাৰমানে বিসৰ্গই এইটো বুজায় চিহ মানে তেনেকুৱা মানে এই দুটা ফুট দিলে বস্তুটো এনেকুৱা হয় তাৰমানে নিঃসহায় দেখা পাইছা এতিয়া চোৱা চন্দ্ৰবিন্দু যোগ একেলগে আছে হাঁহ হত আকাৰে হাঁহ তাত আকাৰ ওপৰৰ চন্দ্ৰবিন্দু আকৌ হত আকাৰে হাঁহ বাঁহ বত আকাৰে বাঁহ ওপৰত চন্দ্ৰবিন্দু তাৰমানে যেতিয়া আমি কিবা এটা ক'লে যিটো আখৰৰ ওপৰত নাকৰ উচ্চাৰণটো বেছি হয় তেতিয়া সেইটোক ওপৰত চন্দ্ৰবিন্দু দিয়া হয় যেনেকৈ ঘাঁহ বুলি কৈ দিলে ঘৰ ওপৰত চন্দ্ৰবিন্দু এটা আহে দাঁত বুলি কৈ দিলে দন্তীয়া দৰ ওপৰত চন্দ্ৰবিন্দু এটা আহে পেঁপা বুলি কৈ দিয়াৰ লগে লগে এই প্ৰথমৰ পেটোৰ ওপৰত চন্দ্ৰবিন্দু এটা আহিব ফেঁচা খাৰ ঘোঁৰা যঁতৰ কুঁৱলী চেকুৰ হুঁচৰি সাঁতোৰ কাজিয়া ঘাঁহনি কেঁকুৰা হাঁহ পানীত চৰে মাছে পানীত সাঁতুৰিব পাৰে নিতৌ দাঁত ঘঁহিবা যঁতৰত সূতা কাটে ফেঁচা ৰাতি ওলাই বহাগ বিহুত পেঁপা বজায় আৰু হুঁচৰি গায় নিজৰ লিখা পঢ়া সঁজুলিবোৰ ভালদৰে ৰাখিবা এতিয়া চোৱা এই যে বিসৰ্গ চন্দ্ৰবিন্দু ইহঁতক কেতিয়া প্ৰয়োগ কৰা হয় হচন্তিয়াত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু এই চাৰিটা চিহ্ন কেতিয়া প্ৰয়োগ কৰা হয় সেইটো যেতিয়া তোমালোকে পঢ়িবা বা দেখিবা লিখিবা তেতিয়া ব্যৱহাৰ কৰিলেহে গম পোৱা যায় একচুৱেলি মানুহে কৈ থকাতকৈ যেতিয়া কৰি থাকে হাতে কামে লিখিব পঢ়িব তেতিয়াহে বস্তুটো বেছিকৈ বুজি পোৱা যায়